আজি এটা অকণমানি ব্লগ লৈ আহিছোঁ, লগতে ৰেচিপিও হয় আৰু মোৰ প্ৰতিটো ব্লগতে ৰেচিপি থাকে। এইফালে বটুৱাত আজি ভাত বনাই আছোঁ। এইকেইটা মাছ, লোকেল মাছ মানে নদীৰ মাছ বনাবলৈ ৰেডি কৰিছোঁ। আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এটা কৰিব, আৰু নতুনকৈ যদি কোনোবাই চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব দেই। বাৰে বাৰে একেটা কথাকে কোৱালিকে হৈছে বাৰু, ছাবস্ক্ৰাইবো এইকেইদিন বহুত বাঢ়িছে। যিয়ে নহওক ভিডিঅ'সমূহ চাব আৰু লগতে ক'ব আৰু কেনেকুৱা লাগিছে। এয়া অকণমান আদা ধুই আছোঁ, লগতে নহৰু, নেমু টেঙা, পিঁয়াজ। এইকেইটা কি মাছ বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই আজি নামটো কৈ নিদিওঁ, আপোনালোকে জনাব। আৰু যি গৰম পৰিছে নহয়, এতিয়া ৰাতিপুৱা 8:30মান বাজিছে। মই ধুই পখালি ধূপ ধূনা দি আজৰি হৈ কেইটামান উখোৱা চাউলৰ ভাত বহাই দিছোঁ। এয়া ইতিমধ্যে ভাতটো প্ৰায় হৈছেই। এই কেইদিনমান চৰ্টৰ ওপৰতে এনেধৰণে সকলোখিনি গোটাই লৈছোঁ। লগতে মোৰ বিয়া এখন অকণমান দেখুৱাই দিব বিচাৰিছোঁ। এইটো চব বগীটিং চেপেটা হৈ গৈছে, মানুহজনী হাতী যেন বডি যে। আৰু গোটেই পৰিৱেশটো অকণমান দেখুৱাইছোঁ, চব সেউজীয়া সেউজীয়া। চৰ্টৰ ওপৰৰ পৰাই দেখুৱাইছোঁ দেই। বাকী কিছুমান কাপোৰ কানি আমাৰ মানে দোকানত থকা ল'ৰাবিলাকে ৰ'দত দি ৰাখিছে। যিয়ে নহওক এইখিনিত মানে মই এইকেইদিন বনাই খুব ভাল পাইছোঁ, যদিও গৰম বতাহ মাৰি থাকে। এতিয়া ভাতকেইটা হৈ গ'ল, নেমু টেঙা চেপি আছোঁ। এইফালে আকৌ মোৰ গোটৰ লগৰ মানে বাইদেউ এগৰাকী আহিছে, কিছুমান ডিছকাছ কৰি আছে মোৰ লগত। যিয়ে নহওক মাছখিনি টুকুৰা টুকুৰকৈ কাটি হালধি নিমখ সানিলোঁ, নেমু টেঙা চেপিছোঁ। আপোনালোকক এইখিনিতে এটা কথা জনাওঁ, যি গৰম পৰিছে নহয়, খুব চিম্পুল খানা খোৱাটোহে উচিত। যদি বইল কৰি খায় তেতিয়াতো আৰু ভাল। আমাৰ মানুহজনে বইল আকৌ বৰ ভাল নাপায় দেই। তেওঁ মানে মাজে মাজে মোক কৈ থাকে মই বইলটো বৰ ভাল নাপাওঁ। যিয়ে নহওক এইফালে মই এতিয়া কেৰাহীত তেল অকণমান পাতি দিলোঁ। মাছখিনি আজি বনোৱা পদ্ধতিটো সম্পূৰ্ণ বেলেগ। এয়া লোকেল মাছ। তেল অকণমান দি পেলাই তেলখিনি গৰম হোৱাৰ লগে লগে গোটেই মাছখিনি এতিয়া ইয়াতে যোগ কৰি আছোঁ। তাৰপাছতে আপোনালোকক দেখুৱাম মানে কেলৈ পদ্ধতিটো বেলেগ বুলি কৈছোঁ। খুব চিম্পুল বনাম, হালধি নিমখ মিঠাতেল আৰু বেলেগ একোৱে নিদিওঁ। মানে আদা নহৰু পিঁয়াজ এইবিলাক মই বেলেগ এটা কাৰণে ৰেডি কৰি আছোঁ, মানে চাটনি এখন বনাম। কেঁচা কেঁচা চাটনি, তেল ব্যৱহাৰ নকৰা। মই আকৌ তেল ব্যৱহাৰ নকৰিলেহে ভাল পাওঁ। আমাৰ ঘৰত আকৌ আমাৰ এওঁ মানে বিশেষকৈ মানে মাছ মাংসত তেল দিলেহে ভাল পায়। মই তেল ব্যৱহাৰ নকৰাকৈ কিন্তু বহুত ভাল পাওঁ। আৰু তেল ব্যৱহাৰ নকৰি খোৱাটোহে পেটৰ বাবে বহুত ভাল, নহয়নে বাৰু? খুব গৰম পৰিছে। কালি সেয়া বৰসভালৈ গ'লোঁ, ভিডিঅ'টো দিলোঁ। আপোনালোকে সঁহাৰি নাই জনোৱা বিশেষ, বাৰু অলপ অলপ চাইছে। যিকেইজনে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এতিয়া অলপ পানী যোগ কৰি দিলোঁ। লগে লগে এতিয়া মই জুইকুৰা ধুনীয়াকৈ বহাই লওঁ বোলো। তাৰপাছতে কেইটামান বস্তু যোগ কৰিম। চব মাছখিনি মই কোনো ভাজি থকা নাই, তেলতে অকণমান দেৰি থ'লোঁ, তাৰপিছতে পানী দিলোঁ। এতিয়া লগে লগে নেমু টেঙা চেপি আছিলোঁ যে, গোটেই নেমু টেঙাখিনি অকণমান চেকি পেলাই মানে গুটিকেইটা দিলে তিতা তিতা লাগে। নেমু টেঙা গুটি বা বীজ যদি দি দিয়ে তিতা তিতা লাগে। এয়া চব মাছখিনি একদম ঠৰঙা ঠৰঙা হৈ আছে। আৰু মাছৰ নামটো নক'লেও আপোনালোকে গম পাইছেই, মালি মাছ হয়। খুব টেষ্টি মাছ, নদীৰ মাছ। যিয়ে নহওক এতিয়া এনেধৰণে তলতে এখন ডাঙৰ টিং পাতি লৈছোঁ, ইটা চচৰ পৰা দিছোঁ মানে সৰু সৰু। তাৰপিছত এনেকৈ বনাইছোঁ, খুব ধুনীয়াকৈ উতলিবলৈ দিছোঁ। জুই দেখিছেনে, পাওঁ পাওঁকৈ জ্বলিছে জুই একদম। যি গৰম পৰিছে ন, তাতে জুই চক কি ধুনীয়াকৈ জ্বলিছে। খুব ধুনীয়াকৈ উতলাই দিছোঁ। যিখিনি তেল দিছিলোঁ টেঙাখিনিয়ে সম্পূৰ্ণ নাইকিয়া কৰি দিলে। এয়া ইয়াত আজি ধনিয়াও মিশ্ৰণ নকৰোঁ, মানে ধনিয়া মোৰ ওচৰত আজি নাই, শুকাই গ'ল বুজিছেনে। ৰ'দত শুকুৱাই থৈ দিছোঁ, সেইখিনি মানে বৈয়ামত ভৰাই থৈছোঁ শুকান ধনিয়া। আজি বোলো একেবাৰে চিম্পুল বনাওঁচোন। বিশেষকৈ এনেকৈ লোকেল মাছবিলাক চিম্পুল খাই ভাল লাগে। বহুতে আকৌ মোক কয় কি যে বনাইছে বুলি কয়। আচলতে মই বনোৱা খানাবিলাক যিসকলে খায় তেওঁলোকে বহুত ভাল পায়। খুব চিম্পুল বনাওঁ, থলুৱা খাদ্য আমাৰ এইবিলাক। আৰু বৰ বিদেশী খানা বনাবলৈ মই নাজানো দেই, মানে সেইটো কৈ দিছোঁ আৰু। চাওকচোন একদম মানে চৰ্টৰ ওপৰতে বনাই আছোঁ, ধুনু ধুনুকৈ উতলি আছে। এতিয়া প্ৰায় হৈছে আৰু খাব পৰা। আৰু জোলখিনি আজি অকণমান বেছিকৈ থৈছোঁ, টেঙা জোল মানে খুব ভাল পাওঁ। 3টা টেঙা পূৰা একদম চেপি খুন্দি দি দিছোঁ, মানে ৰসখিনি কৈছোঁ নহয়। খুব ভাল পাওঁ, কেলৈ জানো, টেঙা জোল মানে গৰমত খাই আৰু পেটটো চাফা থাকে। ইতিমধ্যে মোৰ মাছখিনি ধুনীয়াকৈ হৈ গ'ল। এইফালে ভাতো বটুৱাত পাতি দিলোঁ, সেয়াও হৈ গ'ল।
যিয়ে নহওক আজি এই অকণমানি ৰেচিপি ব্লগটো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।